জয় কেদাৰ বাবা, জয় কেদাৰ বাবা। আমি আছোঁ বৰ্তমান ওমকাৰেশ্বৰ মন্দিৰ পঞ্চকেদাৰত। আমি গৈ আছিলোঁ, আপোনালোকে সকলোৱে জানে আমি কেদাৰনাথ মন্দিৰলৈ গৈ আছিলোঁ। লেণ্ডশ্লাইডৰ প্ৰব্লেম হোৱাৰ কাৰণে, ৰাস্তা বন্ধ হোৱাৰ কাৰণে আমি নগ'লোঁ। আমাক মানে প্ৰশাসনে যাবলৈ অনুমতি নিদিলে। তাৰ কাৰণে আমি আহিলোঁ বৰ্তমান ওমকাৰেশ্বৰ মন্দিৰ, য'ত পঞ্চকেদাৰ আছে। ওমকাৰেশ্বৰ মন্দিৰ বুলি ক'বলৈ হ'লে আমি যি গ্লেছিয়াৰে ঢাকি ধৰে, সেই ঢাকি ধৰা জেগাডোখৰ কেদাৰনাথ মন্দিৰ ছমাহৰ কাৰণে, য'ত কপাট মানে দৰ্জা বন্ধ হৈ যায় আৰু তেওঁ দলি আহি ইয়াতে থাকে। দীপাৱলী ঠিক দুদিনৰ পিছত যিটো ভাইফুটা হয় আৰু বহাগ মাহৰ অক্ষয় তৃতীয়া হয়, অক্ষয় তৃতীয়াৰ পৰা ইয়াৰ পৰা দলিটো গুচি যায়গৈ কেদাৰনাথ মন্দিৰলৈ। সেইভাগে ইয়াত ছমাহৰ পূজা হয় আৰু তাত ছমাহৰ পূজা হয়। সেইভাগ মন্দিৰতে আমি বৰ্তমান আহি দৰ্শন কৰিলোঁ। আপোনালোকে দেখিছে মোৰ পিছফালে আছে, খুব ধুনীয়া একেই মানে তাৰ যিটো আৰ্হিত ইয়াতো একেটা আৰ্হিতে বনোৱা হৈছে মন্দিৰভাগ, খুব ধুনীয়া। আৰু পূজা পাতল কৰা হৈ গ'ল, আৰতি হৈ গ'ল। সেই সময়ত আমাৰ কাৰেণ্ট নথকাৰ কাৰণে খুব আৰতিটো আমি হয়তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে অকণমান অসুবিধা হ'ল। আৰু আমাৰ লগত আছে ইয়াৰে মানে बोल दीजिए कुछ इस मंदिर के इस मंदिर के बारे में कुछ बोल दीजिए। इस मंदिर का नाम है ओंकारेश्वर मंदिर। हाँ, यहाँ पर जो है कहते हैं राजा योनाश के पुत्र मानधाता ने तपस्या की। हाँ, भगवान शिव ने प्रसन्न होकर के उनको जो ओंकारेश्वर रूप में दर्शन दिया, ओंकार रूप में दर्शन दिया, इसलिए यहाँ का नाम ओंकारेश्वर मंदिर पड़ा। दूसरी हिस्ट्री यहाँ पर यह है कि ये है यहाँ पर शीतकाल में दीपावली के बाद भैया दूज के बाद केदारनाथ जी और मधुमेश्वर जी का पूजन होता है शीतकाल में। विंटर सीट ऑफ लॉर्ड केदारनाथ है मधुमेश्वर। तीसरा हिस्ट्री यहाँ पर बाणासुर की पुत्री उषा हुई, अनिरुद्ध हुए श्री कृष्ण के पौत्र प्रद्युम्न के लड़के, उनके यहाँ पर शादी हुई। उसी के नाम से यहाँ का नाम उषा मठ पड़ा, जो वर्तमान में उखी मठ होता है। क्योंकि शुक्ल यजुर्वेद में 100 का उच्चारण ख होता है, इसलिए यहाँ का नाम उखा मठ पड़ा, जो वर्तमान में उखी मठ है। बोलो ओंकारेश्वर भगवान की जय। नमः शिवाय। আপোনালোকে জানিলে এই মন্দিৰটোৰ বিষয়ে কি কাৰণে ওমকাৰেশ্বৰ হ'ল আৰু কি কাৰণে প্ৰসিদ্ধ হ'ল, সেইটো বিষয়ে তেওঁ অকণমান আপোনালোকক বিতংভাৱে জনাই দিলে। আৰু আমাৰ টীমটো খুব মন মাৰি দুখত আছে। এইটো টীমটো চাই লওক, কাৰণ চবে কেদাৰনাথ যোৱাৰ মানে খুব মানে আশাত আছিলে, কিন্তু বৰ্তমান মানে ভৱিষ্যতে হয়তো আশাটো আকৌ বাবাই মাতিলে আমি নিশ্চয় আহিম। তাৰ সেইটোৱে কামনা থাকিল। জয় কেদাৰ বাবা, জয় কেদাৰ বাবা। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।